গংগাৰ বুকুত প্ৰধানমন্ত্ৰীৰ নৌকা বিহাৰ হাতত কেমেৰা লক্ষ্য হুগলী নৈ পশ্চিমবংগৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত ভোটগ্ৰহণৰ পিছদিনাই পুৱাতেই হঠাতে প্ৰধানমন্ত্ৰীৰ গংগাৰ বুকুত নৌকা বিহাৰ বিদ্যাসাগৰ সেতুৰ লগতে পাৰত থকা অগণন জনতাৰ ফটো বন্দী হল মোদীৰ কেমেৰাত পাৰত থকা জনতাই চিঞৰি থাকিল মোদী মোদী প্ৰাতঃভ্ৰমণলৈ অহা পথচাৰীৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ ঝালমুৰিৰ পাছত নৌকা বিহাৰে ছুনামিৰ সৃষ্টি কৰিছে তৃণমূল কংগ্ৰেছৰ শিবিৰত ভোটগ্ৰহণৰ পিছদিনাই প্ৰধানমন্ত্ৰীয়ে এই নৌকা বিহাৰ কৰি ছ'চিয়েল মিডিয়াত দিলে পোষ্ট তাৰ পাছতে পানীহাটী আৰু বাৰুইপুৰত মোদীৰ বিশাল জনসভা 152টা সমষ্টিত ভোটৰ হাৰ সৰ্বমুঠ 93%। অভূতপূৰ্ব ভোটৰ হাৰ কিন্তু কালৈ এই ভোট টিএমসি নে বিজেপিলৈ साथियों, भारतीय जनता पार्टी वो राजनीतिक दल है जिसकी बुनियाद में बंगाल के विचार है। স্বাভাৱিকতে বিজেপিৰ আগ্ৰাসী প্ৰচাৰত দিশহাৰা হৈ পৰিছে মমতাৰ শিবিৰ দ্বিতীয় তথা অন্তিম পৰ্যায়তো বংগ বিজয়ৰ চেষ্টাৰ ত্ৰুটি কৰা নাই গেৰুৱা বাহিনীয়ে নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24। গংগাৰ বুকুত প্ৰধানমন্ত্ৰীৰ নৌকা বিহাৰ হাতত কেমেৰা লক্ষ্য হুগলী নৈ পশ্চিমবংগৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত ভোটগ্ৰহণৰ পিছদিনাই পুৱাতেই হঠাতে প্ৰধানমন্ত্ৰীৰ গংগাৰ বুকুত নৌকা বিহাৰ বিদ্যাসাগৰ সেতুৰ লগতে পাৰত থকা অগণন জনতাৰ ফটো বন্দী হল মোদীৰ কেমেৰাত পাৰত থকা জনতাই চিঞৰি থাকিল মোদী মোদী প্ৰাতঃভ্ৰমণলৈ অহা পথচাৰীৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ ঝালমুৰিৰ পাছত নৌকা বিহাৰে ছুনামিৰ সৃষ্টি কৰিছে তৃণমূল কংগ্ৰেছৰ শিবিৰত ভোটগ্ৰহণৰ পিছদিনাই প্ৰধানমন্ত্ৰীয়ে এই নৌকা বিহাৰ কৰি ছ'চিয়েল মিডিয়াত দিলে পোষ্ট তাৰ পাছতে পানীহাটী আৰু বাৰুইপুৰত মোদীৰ বিশাল জনসভা 152টা সমষ্টিত ভোটৰ হাৰ সৰ্বমুঠ 93%। অভূতপূৰ্ব ভোটৰ হাৰ কিন্তু কালৈ এই ভোট টিএমসি নে বিজেপিলৈ साथियों, भारतीय जनता पार्टी वो राजनीतिक दल है जिसकी बुनियाद में बंगाल के विचार है। স্বাভাৱিকতে বিজেপিৰ আগ্ৰাসী প্ৰচাৰত দিশহাৰা হৈ পৰিছে মমতাৰ শিবিৰ দ্বিতীয় তথা অন্তিম পৰ্যায়তো বংগ বিজয়ৰ চেষ্টাৰ ত্ৰুটি কৰা নাই গেৰুৱা বাহিনীয়ে নিউজ ডেস্ক ৰিপৰ্ট অসম লাইভ 24।